আমাৰ গুৱাহাটীত 26টা শাখাৰ ভিতৰত যিটো নিউ গুৱাহাটী শাখা কেন্দ্ৰ আছে তাৰে আমি ৰূপালী জয়ন্তী উৎসৱ পালন কৰিবলৈ ওলাইছোঁ। এয়া 21, 22, 23 ছেপ্টেম্বৰত গীতাৰ ভগৱানৰ ওপৰত গীতাৰ ভগৱানৰ ওপৰত তাত বিশেষ প্ৰগ্ৰাম আছে। গীতাখন বুজাই দিব কেনেকৈ মানুহৰ জীৱনত গীতাক এপ্লাই কৰিব পাৰে তাৰ বিষয়ে জনাব। আহিব সুপ্ৰসিদ্ধ বক্তা, আপোনালোকে টিভিটো দেখে, তেওঁ বিভিন্ন আধ্যাত্মিক ভেলুজৰ ওপৰত বক্তব্য ৰাখে। ব্ৰহ্মাকুমাৰী ৰাজযোগিনী উষা বাইদেউ, তেওঁ আমাৰ হেডকোৱাৰ্টাৰ মাউণ্ট আবুৰ পৰা আহিব। 21 তাৰিখে 21, 22, 23 আবেলি 5 বজাৰ পৰা 7 বজালৈ প্ৰগ্ৰামটো হ'ব। আপোনালোক সকলোৱে আহিব। আৰু 24 তাৰিখে ৰূপালী জয়ন্তী পালন কৰা হ'ব। ৰাতিপুৱা 10:30 বজাৰ পৰা আবেলি 3 বজামানলৈ চলিব। ৰূপালী জয়ন্তী প্ৰগ্ৰাম হ'ব। লগতে আমাৰ 17জনী ব্ৰহ্মাকুমাৰী ভগ্নীয়ে গোটেই জীৱনটো সমাজ সেৱাত উৎসৰ্গিত কৰিব। সেইটো এটা খুব ধুনীয়া সমৰ্পণ সমাৰোহ আছে। এইখিনি প্ৰগ্ৰামৰ মাজেৰে আমি ৰূপালী জয়ন্তী আয়োজন কৰিব ওলাইছোঁ। সমূহ ৰাইজকে আৰু সকলো মিডিয়া ব্যক্তিকে আমাৰ ইয়াতে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। এই উৎসৱত 24 তাৰিখে ৰাতিপুৱা 7:30 বজাৰ পৰা শান্তি শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। আমাৰ নিউ গুৱাহাটী শাখা কেন্দ্ৰৰ পৰা বিভিন্ন স্থান হৈ এই ছেক্টৰ 2 নুনমাটিৰ যিখন ফিল্ড প্লেগ্ৰাউণ্ড তাতেই সমাপ্তি ঘটিব। য'ত প্ৰগ্ৰাম হ'ব তাত সমাপ্তি হ'ব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।